এভাৰেজৰ কুৱেশ্যন এটা দিয়া আছে য'ত আমাক ডাইৰেক্টলি এভাৰেজৰ কথা কোৱা নাই এন কিছুমান ভেৰিয়েবল ইউজ কৰিছে যেনেকৈ ইয়াতে দেখিবা য'ত কৈছে এৰিথমেটিক মিন অফ এন অবজাৰভেশ্যন ইজ এন নাম্বাৰ আছে আৰু এনটা সংখ্যাৰ এভাৰেজ এন আমাক কৈছে যদি দুটা নতুন সংখ্যা যোগ কৰা হয় লাইক এটা শূন্য আৰু এটা সংখ্যা হৈছে এন যদি ইহত দুটা সংখ্যাক যোগ কৰা হয় নতুন এভাৰেজ কি হ'ব প্ৰথমতে চাই লও যে আগতে যি এনটা সংখ্যা আছিল ইহতৰ যোগফল কিমান হ'ব যদি এনটা সংখ্যা আছে আৰু এভাৰেজ যদি 5 হয় m হয় তেতিয়াহ'লে আমি ইহতৰ যোগফল ক'ব পাৰিম n m তাৰ লগত আমাক কৈছে দুটা সংখ্যা যোগ কৰিব লাগিব এটা হৈছে 0 এটা হৈছে m আৰু যোগ কৰাৰ ফলত কিহতৰ এতিয়া এভাৰেজ কিমান হ'ব উলিয়াব দিছে তো চোৱা আগতে সংখ্যা আছিল nটা এতিয়া দুটা সংখ্যা বাঢ়িছে মানে n+2 হৈ যাব নাম্বাৰ অফ অবজাৰভেশ্যন আৰু ওপৰত লিখিছো sum divided by number of observations equal কি হয় এভাৰেজ আৰু এইটো সলভ কৰিবলৈ গলে আমি দেখিম m এটা আমি ওপৰত কমন লব পাৰিম কমন লৈ আহিব n+1 divided by আহিব n+2 এইটো যোনটো অপচনত আছে সেইটোৱে হৈ যাব আমাৰ কাৰেক্ট answer n+1 whole into m divided by n+2